কাইলৈ আমাৰ অসমত বসবাস কৰা চাহ জনগোষ্ঠী আদিবাসীসকলৰ এক মহাসন্মিলন কৰিবলৈ আয়োজন কৰা হৈছে। এই মহাসন্মিলনটোত আমি চাহ জনগোষ্ঠী আদিবাসী লোকসকলক বিজেপি চৰকাৰে যি ধৰণৰ প্ৰলোভন ভাবুকি আৰু প্ৰতাৰণা কৰি মেলি তেওঁলোকক নিজৰ কব্জাত লৈ মেলি তেওঁলোকে ভাবিছে যে তেওঁলোকে গোটেই চাহ জনগোষ্ঠী আদিবাসীবিলাকক বিজেপিকৰণ কৰি দিলে বুলি। সেই তাৰে আমি অহাকালি বিভিন্ন জেগাৰ পৰা আমি 5টা ডিষ্ট্ৰিক্ট লৈছোঁ: তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, যোৰহাট, গোলাঘাট, লখিমপুৰ। এই এনেকুৱা ডিষ্ট্ৰিক্টবিলাকৰ চাহ জনগোষ্ঠী আদিবাসী অধ্যুষিত 40টা সমষ্টিৰ মানুহ ইয়াত আহিব। এই 40টা সমষ্টিৰ মানুহে আমি দেখাম যে আমি চাহ জনগোষ্ঠী আদিবাসী লোকসকল কংগ্ৰেছৰ পক্ষত আছোঁ আৰু নেক্সট কংগ্ৰেছ চৰকাৰ বনোৱাত এই যে আলি আৰু কুলি বুলি আগে কৈ আছিলে, এই তেনেকুৱা ধৰণৰ চাহ জনগোষ্ঠী আদিবাসীসকল যে কংগ্ৰেছৰ পক্ষত আছে আৰু কংগ্ৰেছৰ পক্ষত এইটো কাৰণেই আছে যে চাহ জনগোষ্ঠী লোকসকলৰ জীৱিকাৰ যিটো সম্বল, এই চাহ উদ্যোগটোক বিজেপিয়ে ধ্বংস কৰিবলৈ বিচাৰি আছে। নিজৰ নামত কিনিছে, বেলেগৰ নামত কিনোৱাইছে আৰু চাহ উদ্যোগটোৰ মাটি অন্য কামৰ কাৰণে ব্যৱহাৰৰ কাৰণে 10-15% তেওঁলোকে বেলেগ এটা ইণ্ডাষ্ট্ৰী কৰিবৰ কাৰণে, বেলেগ অনুষ্ঠান প্ৰতিষ্ঠান কৰিবৰ কাৰণে যি ধৰণৰ লৈছে, এই চাহ জনজাতিসকলৰ উন্নয়নৰ স্বাৰ্থৰ কাৰণে যিটো প্লেণ্টেশ্যন লেবাৰ এক্ট আছিলে, সেই লেবাৰ এক্টৰ কথাবিলাকক তেওঁলোকে নস্যাৎ কৰি নতুন লেবাৰ কোড বনাই কিনে তেওঁলোকে চাহ শ্ৰমিকৰ জীৱন আৰু জীৱিকাৰ এই উদ্যোগটোক ধ্বংস কৰিবলৈ বিচাৰিছে। 351 টকা হাজিৰা দিম বুলি তেওঁলোকে প্ৰতাৰণা কৰিব বিচাৰিছে। সেইবিলাকৰ সমুচিত প্ৰত্যুত্তৰ অহা নিৰ্বাচনত, বিধানসভা নিৰ্বাচনত চাহ জনগোষ্ঠী আদিবাসী লোকসকলে দিব। আৰু সেইকাৰণে উজনি অসমত যেতিয়াই চাহ জনগোষ্ঠী আদিবাসীসকল কংগ্ৰেছে হওক, বিজেপিয়ে হওক, যিকোনো ৰাজনৈতিক দলত সমৰ্থন জনাইছে, তেওঁলোকে চৰকাৰ বনাইছে। আৰু এইবাৰ যিহেতুকে কংগ্ৰেছক সমৰ্থন জনাবলৈ গৈ আছে, সেইটো কাৰণে কংগ্ৰেছৰ চৰকাৰ বনিব, গৌৰৱ গগৈ চিফ মিনিষ্টাৰ হ'ব আৰু আমাৰ চাহ উদ্যোগটোক ৰক্ষা কৰিব। কাইলৈ কাৰ্যসূচী আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উদ্যোগত, জিলা কংগ্ৰেছৰ উদ্যোগত আমাৰ যিটো ডিব্ৰুগড় জিলা কংগ্ৰেছ কমিটিৰ অসম চাহ মজদুৰ আদিবাসী কংগ্ৰেছ কমিটিৰ সন্মুখত সহযোগত আমাৰ চাহ মজদুৰ আদিবাসী মহাসন্মিলন যিটো আয়োজন কৰিছোঁ, আমি কাইলৈ যথেষ্ট সংখ্যক লোকৰ উপস্থিত হ'ব বুলি আমি আশা কৰিছোঁ। আমাৰ উজনি একেবাৰে গোলাঘাটৰ পৰা আৰম্ভ কৰি তিনিচুকীয়ালৈকে প্ৰত্যেকখন জিলাৰ পৰা আমাৰ জনসাধাৰণ ইয়ালৈ আহিব। আৰু কাইলৈ মাননীয় সভাপতি শ্ৰীযুত গৌৰৱ গগৈ ডাঙৰীয়া, আমাৰ AICC ছিনিয়ৰ অবজাৰ্ভাৰ শ্ৰী বন্ধু তিৰ্কী ডাঙৰীয়া আৰু অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী শ্ৰীযুত মীৰা বৰঠাকুৰ গোস্বামী ডাঙৰীয়ানীৰ উপস্থিত হ'ব। সকলোৰে আগ্ৰহেৰে বাট চাই আছে প্ৰত্যেকগৰাকী এই শক্তিশালী নেতাৰ তেওঁলোকৰ বক্তব্যৰ পিছত প্ৰত্যেকগৰাকী কংগ্ৰেছ কৰ্মীয়ে অনুপ্ৰাণিত হৈ উদ্যম লৈ উদ্যমেৰে এই আহি থকা দিনত, আহি থকা যিটো নিৰ্বাচন আহি আছে এপ্ৰিল মাহত, তাত যাতে শক্তি লৈ পিনে আমি বিৰোধীৰ বিৰুদ্ধে আমি যুঁজ এখন হ'ব বুলি যিটো কথা কৈ আছোঁ, আমি কঁকালত টঙালি বান্ধিছোঁ, ৰণুৱা ঘোঁৰাৰ দৰে দৌৰি আমি এই যুঁজত অৱতীৰ্ণ হ'ম। আৰু অসমখনক যোৱা 10 বছৰে যিটো শোষণ কৰিছে, লুণ্ঠন কৰিছে, অত্যাচাৰ কৰিছে, নাৰীক কেৱল 1250 টকা দি যিটো দমন নীতি কৰিছে, তাৰ বিৰুদ্ধে আমি যুঁজ দিম। অসমৰ ভৱিষ্যতৰ সুৰক্ষাৰ কাৰণে আমি যুঁজ দিম। আমাৰ যিটো অধিকাৰ সাব্যস্তৰ কাৰণে আমি যুঁজ দিম। আৰু দেশৰ গণতন্ত্ৰ, দেশৰ সংবিধানৰ প্ৰমূল্যবোধক আমি জীয়াই ৰাখিবৰ কাৰণে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া শক্তিশালী নেতৃত্বত সকলোৱে যুঁজ দিবলৈ আমি আগবাঢ়ি আছোঁ। আৰু কাইলৈ সভাখনে পুনৰ প্ৰমাণ কৰিব, নাই, কংগ্ৰেছ দল সঁচাকৈ শক্তিশালী হৈ আৱিৰ্ভূত হৈছে।